শ্ৰদ্ধাৰ অগ্ৰজ প্ৰিয় অনুচৰ মোৰ বন্ধুবৰ্গ কিছু স্মৃতিক আজি সজীৱ কৰিব বিচাৰিছো আপোনালোকক অলপ নষ্টালজিক কৰিব বিচাৰিছো তো আহক পলম নকৰি ভিডিঅটো আৰম্ভ কৰো সময় বাগৰাৰ লগে লগে বহু কথাই স্মৃতিলৈ পৰ্যবেক্ষিত হয় বৰ্তমান মই যি স্থানত আহি উপস্থিত হৈছো এই স্থান গোৱালপাৰা চহৰৰ প্ৰাণ কেন্দ্ৰ হিচাপে এসময়ত পৰিচিত আছিল কিন্তু ইয়াত অৱস্থিত চৰকাৰী কাৰ্যালয় আৰু আন প্ৰতিষ্ঠানসমূহ লাহে লাহে অন প্ৰান্তলৈ স্থানান্তৰিত হোৱাৰ ফলত এই স্থানৰ গুৰুত্ব যেন লাহে লাহে কমি আহিছে যেন লাহে লাহে এই স্থান স্মৃতিলৈ পৰ্যবেক্ষিত হৈ আহিছে সেয়ে ইয়াৰ কিছু বৰ্তমান ধৰি ৰখাৰ বাবে মই আহি আজি ইয়াত উপস্থিত হৈছো আৰু আপোনালোকক সেই সজীৱ চিত্ৰ দেখুৱাৰ বাবে মই প্ৰয়াস কৰিছো এসময়ৰ গোৱালপাৰা চহৰৰ অতি গুৰুত্বপূৰ্ণ স্থান কাছাৰীঘাট এই যে সন্মুখত এটা পুৰণি ঘৰ দেখিছে এই ঘৰটোৱে আছিল এসময়ত জিলা ন্যায়াধীশৰ মুখ্য কাৰ্যালয় এখন আদালত এতিয়াও চলি আছে বুলি জানিব পৰা যায় আৰু এইটো ঘৰ এই ঘৰটোৱে আছিল গোৱালপাৰা জিলা সদৰ থানা এয়া পৰিত্যক্ত অৱস্থাত পুৰণি কোষাগাৰৰ গৃহ এয়া পুৰণি আৱৰ্ত ভৱন এতিয়াও আতন্তকাৰীকে ৰখা হৈছে বিশিষ্ট অতিথিসকলে আশ্ৰয় গ্ৰহণ কৰিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা এতিয়াও আছে আভ্যন্তৰীণ জলপৰিবহণ বিভাগৰ এয়া জাহাজঘাট এতিয়াও ইয়াৰ পৰা 2-4খন ফেৰীয়ে যাতায়াত কৰে এসময়ত এই ঘাটটো অতি ব্যস্ততাপূৰ্ণ এটা জাহাজঘাট আছিল মোৰ পিছফালে বিশাল মহাবাহু ব্ৰহ্মপুত্ৰৰ নৈসৰ্গিক দৃশ্য মন জুৰাই যোৱা অপূৰ্ব সুন্দৰ দৃশ্য হয় এইখনেই সেই মহাবাহু মানস সৰোবৰৰ পৰা ওলাই म्यानমাৰ অৰুণাচল হৈ অসমৰ মাজেৰে গৈ বাংলাদেশত পদ্মা নাম লৈ বংগোপসাগৰত বিলীন হৈ যোৱা এই ব্ৰহ্মপুত্ৰ মহাবাহু ব্ৰহ্মপুত্ৰ নদ 1783 খ্ৰীষ্টাব্দৰ 24 জুনত ব্যৱসায়ী ডেনিয়েল ৰাইছৰ 2 পুত্ৰ মেলেৰিয়া ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় আৰু সন্মুখত এয়া তেওঁলোকৰ সমাধিস্থল পৰিত্যক্ত অৱস্থাত জিলা পৰিষদৰ কাৰ্যালয় নৱনিৰ্মিত এই পৌৰসভাৰ কাৰ্যালয়টোৱে এতিয়াও এই স্থানৰ গুৰুত্ব ম্লান হ'বলৈ দিয়া নাই আজি কিছু বছৰ আগলৈকে সাংঘাতিকভাৱে ব্যস্ত আছিল এইটো অঞ্চল গোৱালপাৰা চহৰৰ কাছাৰীঘাট জিলাখনৰ প্ৰায় প্ৰধান কাৰ্যালয়সমূহ ইয়াত অৱস্থিত আছিল আৰু সেয়ে এই ঠাইডোখৰ আছিল অতি ব্যস্ত আৰু তাৰো পূৰ্বত ইষ্ট ইণ্ডিয়া কোম্পানীকে ধৰি বিদেশী ব্যৱসায়ীসকলে আহি গোৱালপাৰাৰ এই স্থানতেই খোপনি পুতিছিল আৰু ইয়াৰ পৰাই উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ সৈতে তেওঁলোকে ব্যৱসায়িক সম্পৰ্ক গঢ়ি তুলিছিল গান্ধী ময়দান 1945 চনত জাতিৰ পিতা মহাত্মা গান্ধীয়ে এই স্থানৰ পৰাই জনতাক উদ্দেশ্যি ভাষণ প্ৰদান কৰিছিল মোৰ সৈতে উপস্থিত আছে বিশিষ্ট লেখিকা গীতা দাস বাইদেউ গোৱালপাৰা কাছাৰীঘাটৰ সেই সোণালী সুদিনৰ স্মৃতিবোৰ তেওঁৰ মানসপটত আজিও সজীৱ হৈ আছে সেয়ে তেওঁৰ মুখৰে আমি জানিব বিচাৰিম যে কিছু দিন আগলৈকে কিছু বছৰ আগলৈকে কিছু সময়ৰ আগলৈকে গোৱালপাৰা কাছাৰীঘাটত কেনে পৰিৱেশ আছিল আৰু কেনেদৰে সেইখিনি ম্লান হৈ আহিল তো বাইদেউ আপোনাৰ মুখেৰে জানিব বিচাৰিছো মহাজীৱনৰ দৰ্শকৰ বাবে অলপ আপোনাৰ অভিজ্ঞতা ব্যক্ত কৰক কাছাৰীঘাট সম্পৰ্কে হয় নমস্কাৰ কাছাৰীঘাট বুলি কোৱাৰ লগে লগে তুমি যেটো কলা কাছাৰীঘাট শব্দটো শুনাৰ লগে লগে গা ৰাইজাই কৰি উঠে কিয়নো আমি সেই 50 দশকৰে যেহেতু মানুহ হয় তেতিয়া আমি যিবোৰ দেখিছিলোঁ এতিয়া সেই অঞ্চলটোত গ'লে দুখ লগা অৱস্থা এটা সেই সময়ত কাছাৰীঘাট মানে আচলতে ইষ্ট ইণ্ডিয়া কোম্পানী অহাৰ পিছত যেহেতু জলযাত্ৰাটো নৌকা বা নদীৰ যিটো ব্যৱসায় বাণিজ্যৰ কাৰণে নদীৰ যিটো অৱদান সেইটো আগবঢ়াইছিল আমাৰ ব্ৰহ্মপুত্ৰ নদখনে বিশাল ব্ৰহ্মপুত্ৰ নদ গোৱালপাৰাৰ মাজেৰে বৈ গৈছে আৰু এই উত্তৰ পাৰ দক্ষিণ পাৰ ভাগ কৰিছে গতিকে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকে বেপাৰৰ কাৰণে যেতিয়া ইয়াত আহিছিল তেতিয়া তেওঁলোকে এই ঠাইডোখৰ বাছি লৈছিল কাছাৰীঘাট এই অঞ্চলটো বাছি লৈছিল আৰু তাকেই কেন্দ্ৰ কৰি এতিয়াও সেই অঞ্চলবিলাকত যিবোৰ পাৰা আছে সেই পাৰাবিলাকৰ নামবিলাক এতিয়াও সেই একেই পাৰা হৈ আছে আচ্ছা আৰু কাছাৰীঘাট এতিয়াও হৈ থাকিল এইকাৰণে কাছাৰীঘাট হৈ থাকিল তাত নাৱৰ ব্যৱস্থা বা নৌকাৰ ব্যৱস্থা বা বেপাৰ বাণিজ্যৰ ব্যৱস্থাটো আছিলেই লগে লগে অন্যান্য সৰু সৰু যিবিলাক উদ্যোগ সেই উদ্যোগবিলাকতো তাত আছিল বিভিন্ন ব্যৱসায়ৰ মানে বাণিজ্যিক কেন্দ্ৰ বুলি ক'ব প্ৰাণ কেন্দ্ৰ মানে গোৱালপাৰাৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰক মিলাই সেইটো এটা বাণিজ্যিক প্ৰাণ কেন্দ্ৰ আছিল সুবিধা আছিল নৌকাৰে যাতায়াত কৰা আৰু
এতিয়া নদীৰ সেইবিলাক মাজত পৰি গৈছে আমাৰ এতিয়াও মনত আছে তাত নমুনা বজাৰ বুলি এখন বজাৰ আছে আচলতে আমিও নাজানো সেইটো কথা নমুনা বজাৰ সেইখন বজাৰ গঢ়ি উঠিছিল ইষ্ট ইণ্ডিয়া কোম্পানী অহাৰ আগতে আমাৰ যিবিলাক থলুৱা সামগ্ৰী আছিল থলুৱা আমাৰ যিখিনি ইয়াৰ খিলঞ্জীয়া মানুহ আছিল তেওঁলোকৰ মাজত যিবিলাক ব্যৱসায় বাণিজ্য চলিছিল আদান প্ৰদান হৈছিল সেই নমুনা বজাৰখনত হৈছিল প্ৰকাণ্ড এখন পথাৰ ইমূৰৰ পৰা সিমূৰ চিনি নাপায় তাত গোৱালপাৰাত চবেই চিনি পায় মজি মহাজন বুলি কৈছিল আৰু তেখেতক চবেই সমীহ কৰিছিল তেওঁ জানিছিল কেনেকৈ বাণিজ্য কেন্দ্ৰ কেনেকৈ গঠন কৰিব লাগে তাত কি কৰিব লাগিব ক'ৰ মানুহ ক'ত আহিব ক'ৰ বস্তু ক'ত যাব তাকেই কেন্দ্ৰ কৰি সেই বজাৰখনৰ কাষতে তেওঁৰ ঘৰ আছিল আৰু তাত আমি সদায় খেলিব গৈছিলোঁ কদম গছ শেৱালি গছ এইবিলাক আছিল আমি যেতিয়া খেলিব যাওঁ আবেলি বা বিশেষকৈ যেতিয়া বন্ধ থাকে আমাৰ স্কুল বন্ধ থাকে আমি খেলিব যাওঁতে ঘৰৰ পৰা আমাক সদায় সাৱধান মানে শুনাইছিল যে বজাৰখনৰ কাষেৰে যাওঁতে অৰ্থাৎ কাছাৰীঘাট ক্ৰছ কৰি আমি যাম ক্ৰছ কৰি যোৱা মানে আজিৰ নিচিনা ইমান বাৰু গাড়ী বাইক অটো ৰিক্সা এইবোৰ বাৰু নাই কিন্তু তথাপিও মানুহৰ যিটো সমাগম তাত গৰুৰ গাড়ী ঘোঁৰাৰ গাড়ী সেই সময়ত ঘোঁৰাৰ গাড়ী যথেষ্ট চলিছিল ইমান মানে মনত পৰে এতিয়াও যে ঘোঁৰাৰ গাড়ীৰ পিছত আমি যেতিয়া ওলমি গৈছিলোঁ মনত পৰে ক'ত যাম কাছাৰীঘাটত যাম কাছাৰীঘাট বুলিলে আৰু মানে কথা নাই আনকি তাত আমাৰ সংস্কৃতিৰ দিশটো ধৰি ৰাখিছিল সেই কাছাৰীঘাট ময়দানে কেনেকৈ যিটো সময়ত এই অঞ্চলটোত অসমৰ পশ্চিম অঞ্চলত বঙালী ভাষাৰ প্ৰাধান্য বেছি আছিল সেই সময়ত কেইগৰাকীমান আশাসুধীয়া ব্যক্তিয়ে কলিকতাৰ পৰা যাত্ৰা দল আনিছিল যাত্ৰা দল ক'ত হ'ব কোনো মানে বেনাৰ নালাগে কোনো গোহাৰি নালাগে ক'ত হ'ব কাছাৰীঘাটৰ কাছাৰী ময়দান মানে এনেকুৱা আছিল যে অকল যে বাণিজ্যিক কেন্দ্ৰ আছিল সেইটোৱে নহয় কাছাৰীঘাট মানে সাহিত্য সংস্কৃতিৰ এটা কেন্দ্ৰ আছিল তেনেকুৱা আছিল কিবা এখন সভা হ'ব কিবা আন্দোলনৰে হওক ৰাজহুৱা সভাই হওক মেল মিটিঙে হওক ক'ত হ'ব গান্ধী ময়দান নামটো পিছত হ'ল 1948 চনত যেতিয়া মহাত্মা গান্ধী গোৱালপাৰাত পদাৰ্পণ কৰে তেওঁ জাহাজৰ পৰা নামি তাতে পদাৰ্পণ কৰিছিল সেইকাৰণে সেই পথাৰখনক মানে নদীটোৰ ইটো পাৰে কিন্তু দক্ষিণ পাৰে সেইখিনিক কোৱা হ'ল গান্ধী ময়দান বুলি শেষত কি হ'ল এনেকুৱা যে গান্ধী ময়দান নামটো যিহেতু পিছত আহিল গান্ধী ময়দান ক'ত কাছাৰীঘাটত কাছাৰীঘাট বুলি কোৱাৰ লগে লগে এইটো বাণিজ্যিক কেন্দ্ৰ চবৰে চকুৰ আগত ভাঁহি উঠে ইমান সুন্দৰ কি দোকান নাই আৰু সেইকাৰণেই যিটো বৰ্তমানৰ নামটো লুপ্ত হৈছে যদিও কায়াপট্টি অৰ্থাৎ মাৰোৱাৰী পট্টি কায়াপট্টিখন এই তেনেকৈ গঠন হৈছিল আৰু যিমান ব্যৱসায় বাণিজ্য কৰে মাৰোৱাৰীবিলাকে সাধাৰণতে অলপ বেছিকৈ থাকে বা অন্যান্য ঠাইৰ পৰা অহা আমাৰ বঙালী সম্প্ৰদায়ৰ মানুহে অলপ বেছিকৈ থাকে ব্যৱসায় এই বাণিজ্যিক হেৰিবিলাকত অসমীয়া মানুহখিনিয়ে সাধাৰণতে খেতি বাতি এইবিলাক কৰি ভাল পায় বা তাতে এখন বজাৰ হৈছে বজাৰত আদান প্ৰদান কৰে বিক্ৰী কৰে সেইটো হয় সেই মানুহখিনি ক'ত আহিছিল কাছাৰীঘাটত ঢাকাৰ পৰা মানুহ আহি তাত পৰ্যন্ত ব্যৱসায় কৰিছিল যাৰ কাৰণে এতিয়াও ঢাকায়া মছজিদ বুলি এতিয়াও কাছাৰীঘাটৰ ওচৰতে অলপ আগত সেইখিনি ভাটিপাৰা বুলি কয় এতিয়াও তাত সেই মছজিদটো এতিয়াও আছে এতিয়াও তাত মানুহ যায় আমিও যাওঁ আমিও দেখিছোঁ সৰুতে গৈছিলোঁ আমি এতিয়াও দেখিছোঁ অৰ্থাৎ কাছাৰীঘাট বুলি কোৱাৰ লগে লগে মানে এনেকুৱা এটা দৃশ্য মানে চহৰখনৰ এটা আভিজাত অঞ্চল মানে আভিজাত্যপূৰ্ণ বুলি ক'ব অভিজাত্যপূৰ্ণ অঞ্চল আৰু এটা কথা এই যে বাহিৰৰ পৰা যিখিনি মানুহ আহিছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা মই বিশেষভাৱে ক'ব খুজিছোঁ তেওঁলোকে ইমানেই ভাল পাইছিল যে নদীখনৰ কাষতে যিখন হুলুকান্দা পাহাৰ মানে কেনে এটা প্ৰাকৃতিক সৌন্দৰ্য হুলুকান্দা পাহাৰত তেওঁলোকে ঘৰ বনাইছিল ব্যৱসায়ৰ যিবিলাক বস্তু বাহানি খাৰ বাৰুদৰ গুদামৰ পৰা অন্যান্য সামগ্ৰী ৰখাৰ গুদামৰ পৰা চব কৰিছিল আনকি তেওঁলোকে তাত বাস কৰিছিল মই তেখেতৰ নামটো পাহৰিলোঁ তেখেতৰ যি যমজ সন্তান জন্ম হৈছিল আৰু একেদিনাই মেলেৰিয়া বেমাৰত দুইটা বাচ্চাই যেতিয়া ঢুকাইছিল তাতে সমাধিস্থ কৰিছিল বিশাল এখন ফলকৰে সৈতে এতিয়াও আছে আৰু তেওঁলোকে বাস কৰা গৃহসমূহৰ ভগ্নাৱশেষো এতিয়া আছে ইটা বহুত মাটিৰ তলত তল গৈছে কিন্তু এতিয়াও আছে আমি গছ গছনিবিলাক যদি অলপমান ভিতৰত আমি যাব পাৰোঁ আমি কিছুদিন আগতে গৈছিলোঁ যাব পাৰোঁ এতিয়াও আমি তাতে ইটাৰ টুকুৰা বেৰৰ ভগ্নাৱশেষ খুঁটি এইবিলাক বস্তু এতিয়াও পোৱা যায় আচলতে সংৰক্ষণ কৰা নহ'ল যি কি কাৰণতে নহওক কিয় সংৰক্ষণ কৰক বা নকৰক কিন্তু হুলুকান্দা পাহাৰ আৰু তাৰ পাদদেশেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নৈৰ যিটো মিলন
হলুগান্দা পাহাৰৰ পৰা তাৰ লগতে থকা শিলবিলাক সদায় যেন শিলৰ চৰণ ধুৱাই গৈছে ব্ৰহ্মপুত্ৰলৈকে। ইমান সুন্দৰ পৰিৱেশ। এই ক্ষেত্ৰত মই আৰু এটা কথা ক'ব খোজোঁ, এই যে আমাৰ যিটো আৱৰ্ত ভৱন সেইটো ব্ৰিটিছসকলে বনাইছিল। ব্ৰিটিছসকলৰ দূৰদৰ্শী চিন্তাবিলাক এনেকুৱা আছিল, তেওঁলোকৰ ইমান দূৰদৰ্শী আছিল তেওঁলোকে যে অকল গোৱালপাৰাতে নহয়, অসমৰ বিভিন্ন ঠাইত বেছিভাগ ঠাইত তেওঁলোকে নদীৰ পাৰত আৱৰ্ত কৰিছিল, য'ত মানুহে মনৰ সুখ শান্তি এইবিলাক বিচাৰি পায়। তেনেকুৱা এটা অঞ্চলৰ যিটো আমি অভিজাত অঞ্চল বুলি কৈছোঁ এসময়ত, সেই অঞ্চলটো বৰ্তমান যি অৱস্থাত মানে গৈ পাইছে, যি অৱস্থালৈ আহি পাইছে, তো যদি এনেকুৱা কৰা হয় যে ইয়াত বহুত তাত থকা অফিচ কাছাৰী এইবোৰ বেলেগলৈকে লৈ যোৱা হ'ল, এই ঠাইবিলাক পৰিত্যক্ত হৈ গ'ল, ঘৰবিলাক পৰিত্যক্ত হৈ গ'ল, তো সেই অঞ্চলবিলাকক যদি অলপ সজাই পৰাই আৰু সেই তাত থকা ঘৰবিলাক যদি সুন্দৰভাৱে মেৰামতি কৰি কিবা অন্য এটা উদ্যোগ লোৱা যায়, নিশ্চয় ভালদৰে ব্যৱসায়িক দিশতো আগবাঢ়িব আৰু পৰ্যটক আকৰ্ষণৰো কেন্দ্ৰ এটা হ'ব। এই সম্পৰ্কে আমি আলোচনা কৰিছিলোঁ মানে প্ৰশাসনৰ লগত আমাৰ আলোচনা কৰা হৈছিল। কাৰণ তাত যেতিয়া অফিচবিলাক আছিল, কোৰ্ট আছিল, থানা আছিল, আমাৰ এইটো কি কয় ট্ৰেজাৰী অফিচটো আছিল, মিউনিচিপাল বৰ্ডৰ অফিচ আছিল, জিলা পৰিষদৰ অফিচ আছিল, বিভিন্ন অফিচ আছিল। গতিকে অনবৰত মানুহে এটা মানে গমগমাই আছিল ঠাইডোখৰ এনেকুৱা। আবেলি হোৱাৰ লগে লগে গৰমৰ দিনত 1966 যেতিয়া তাত মথাউৰিটো বনোৱা হ'ল, প্ৰটেকশ্যন যেতিয়া দিয়া হ'ল, তেতিয়া আবেলি কিমান ধৰণৰ মানুহ আবেলি ফুৰিব ওলায়। এই চিনটো বা এই যিটো আমাৰ আৱৰ্ত ভৱন, তাৰ নামনিত যিবোৰ ডাঙৰ ডাঙৰ শিল এতিয়াও আছে, তাত সেইবিলাকত বহি বহি আমাৰ মানে সৰু ল'ৰা ছোৱালীবিলাকে বা যিবিলাকে ছবি আঁকে, আমি এয়াও দেখিছোঁ যে তাত বহি বহি আকাশৰ ফালে চাই চাই কোনোবাই কবিতা লিখে, কোনোবাই ছবি আঁকে। এই প্ৰসংগতে মই এটা খুব গুৰুত্বপূৰ্ণ কথা ক'ব খুজিছোঁ। 1934 চনত শৈলধৰ ৰাজখোৱাই গোৱালপাৰাৰ সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হৈ এবাৰ আহিছিল, তাৰ কিছু কামো আছিল হয়তো, আহি সেই আৱৰ্ত ভৱনত আছিল। আৰু তেতিয়াই ইয়াৰ পৰাই কিছু দূৰত যিটো দেখা যায় বৰ্তমান বৰপেটা ডিষ্ট্ৰিক্টত পৰিছে, ফুলৰা আৰু চতলা দুখন পাহাৰ, যেনিবা দুই বাই আৰু ভনী একেলগে অৱস্থান কৰি আছে। তাকে দেখি তেওঁ পাষাণ প্ৰতিমা বুলি কবিতাটো লিখিছে, বিখ্যাত কবিতা। উঠাহে ফুলৰা, উল্লেখযোগ্য কথা, উঠাহে চতলা, উঠা দেৱবালা স্বৰূপ ধৰি, ইমান সুন্দৰ কবিতা এটা, গতিকে যুগজয়ী কথা। গতিকে আপোনালোকে বাইদেউৰ মুখেৰে যথেষ্টখিনি নতুন কথা নিশ্চয় আজি পালে। হয়তো বহুতে জানে, যিসকল প্ৰবীণ নাগৰিক আছে গোৱালপাৰাৰ বা গোৱালপাৰা জিলাৰ, তেওঁলোকে হয়তো জানে, কিন্তু নতুন চামৰ বহুতেই কথাবোৰ নাজানে। নিশ্চয় সেই যিসকলে নাজানে তেওঁলোকৰ বাবে এই কথাখিনিয়ে নিশ্চয় অলপ হ'লেও ক'ৰবাত যোগাত্মক ভূমিকা গ্ৰহণ কৰিব। আৰু শেষত গৈ মই বাইদেউক মহাজীৱনৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ, তেওঁৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে এবাৰ কমেণ্ট বক্সত জনাব, আমাৰ শ্ৰম তেতিয়াহে সাৰ্থক হ'ব। নমস্কাৰ।